हेलो एवरीवन जेहेतु तुम्हालोकर 23 तारिखे साइंस एग्जाम आछे सो तुम्हालोकर हातत आछे मात्र 2 दिन समय सो এই 2 दिन समय केनेকৈ स्टाडी करी साइंसत এটা ভাল মার্কস উঠাব পারি তার বিষয়ে এই ভিডিওটোত আলোচনা করা হ'ব সো ভিডিওটো খুব ইম্পর্টেন্ট হ'বলৈ গৈ আছে তোমালোকৰ বাবে সো এইটো স্ট্ৰেটেজি মতে তোমালোকে এই 2 দিন পঢ়ি চোৱা চাবা আৰামছে তোমালোকে সাইন্সত তোমালোকে এটা ভাল মার্কস পাবলৈ সক্ষম হ'বা সো এইটো স্ট্ৰেটেজি কি তাৰ মানে 20 তাৰিখ তাৰ মানে আজি যেহেতু তোমালোকে আজি এক্সাম দি আহিছা সো ভাগৰ লাগিছে অলপ ইমান ভাল লাগা নাই সো তোমালোকে আজি গুটেখিনি চাব নালাগে তোমালোকে যেটো এক নম্বৰ যেটো আছে ইম্পৰ্টেন্ট ডায়াগ্ৰাম যিবিলাক ইম্পৰ্টেন্ট ডায়াগ্ৰাম আছে সো তোমালোকৰ যেটো স্নায়ুকো তাৰ পিছত হৃদপণ্ড কিবা কিবি আছে ন তাৰ পিছত তোমালোকৰ দীৰ্ঘচ্ছেদত এফা ফুল এইবিলাক কিছুমান ইম্পৰ্টেন্ট ডায়াগ্ৰাম আছে সো এইবিলাক ইম্পৰ্টেন্ট ডায়াগ্ৰাম তোমালোকে আকি আজি প্ৰেক্টিস কৰা সো আজিৰ কামটো এটোই 20 তাৰিখৰ কাম এটোই তোমালোকে ইম্পৰ্টেন্ট ডায়াগ্ৰাম যিখিনি আছে সো হেখিনি তোমালোকে এবাৰ প্ৰেক্টিস মাৰি চোৱা সো গুটেখিনি তোমালোকে ইম্পৰ্টেন্ট যিবিলাক আছে সো প্ৰি টেষ্টত যিবিলাক আহিছে তাৰ পিছত মই যি তিনিটা কলো এই তিনিটা তোমালোকে আগতে প্ৰেক্টিস কৰি চোৱা চাবা ইয়াৰ পৰে তোমালোকে আহিব আৰু ইম্পৰ্টেন্ট ডায়াগ্ৰাম সব ইম্পৰ্টেন্ট ডায়াগ্ৰাম আজি 20 তাৰিখত তোমালোকে এটাই কাম কৰিবা ইম্পৰ্টেন্ট ডায়াগ্ৰাম খিনি তোমালোকে প্ৰেক্টিস কৰা তাৰ পিছত কি কৰিব লাগে এটো কৈ আছো তাৰ পিছত 21 তাৰিখে কি কৰিবা 21 তাৰিখে তোমালোকে যিবিলাক এমসিকিউস আছে সো প্ৰিভিয়াস পিওয়াইকিউ এমসিকিউ তাৰ পিছত তোমালোকে প্ৰি টেষ্টত যিবিলাক আহিছে প্ৰি টেষ্টত তোমালোকৰ যিবিলাক এমসিকিউ আহিছে সো প্ৰত্যেকটো চ্যাপ্টাৰৰ পৰা যিবিলাক ইম্পৰ্টেন্ট এমসিকিউ আছে সো এমসিকিউ বিলাক তোমালোকে প্ৰেক্টিস কৰিবা 21 তাৰিখে তোমালোকে এমসিকিউ বিলাক প্ৰেক্টিস কৰিবা তাৰ পিছত তোমালোকে কি কৰিবা ম্যাথ যিবিলাক তোমালোকৰ দাপুন তাৰ পিছত বিদ্যুতৰ কিছুমান ম্যাথ থাকে কিছুমান অংক থাকে সো এইবিলাক অংক কিন্তু তোমালোকে প্ৰত্যেকবাৰ আহে সো এইবিলাক তোমালোকে ম্যাথস বিলাক তোমালোকে 21 তাৰিখে প্ৰেক্টিস কৰিবা ঠিক আছে 21 তাৰিখে তোমালোকে বহি এটা লৈ লবা প্ৰেক্টিস বহি তাত তোমালোকে ম্যাথ যিবিলাক আছে ম্যাথ এবিলাক গুটেখিনি তোমালোকে এবাৰ কৈ প্ৰেক্টিস কৰিবা ইম্পৰ্টেন্ট খিনি প্ৰেক্টিস কৰিবা এনে যিবিলাক মানে এবাৰো ৰিপিট হোৱা নাই বা প্ৰি টেষ্টটো আহা নাই বা টেষ্ট পেপাৰটো আহা নাই সো হেবিলাকত এনে সময় নষ্ট নকৰিবা যিবিলাক ইম্পৰ্টেন্ট আছে এবিলাকত কৰিবা আৰু এমসিকিউ উইথ এমসিকিউ বিলাক প্ৰেক্টিস কৰিবা ঠিক আছে এমসিকিউ যেহেতু তোমালোকে 45 টা এমসিকিউ আহে সো ইমান ধেমালি নহয় ঠিক আছে এমসিকিউ পাৰিবই লাগিব সো এই কাৰণে পাৰিলে মই ইম্পৰ্টেন্ট দিবলৈ ট্ৰাই কৰিম ঠিক আছে আৰু ডায়াগ্ৰাম ইম্পৰ্টেন্ট দিবলৈ ট্ৰাই কৰিম যদি কমেন্ট কৰা তেনেহলে দিম তো হেতুই 21 তাৰিখে তোমালোকে এইখিনি কাম কৰিবা তাৰ পিছত আহিলো 22 তাৰিখ সো 22 তাৰিখে তোমালোকে এক নম্বৰত কি কাম কৰিবা যে ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ সো যেহেতু আমি ইম্পৰ্টেন্ট ডায়াগ্ৰাম হেক কৰিলো এমসিকিউ পঢ়িলো ম্যাথটো পঢ়িলো সো হৈ গল আমাৰ এইখিনি এতিয়া কথা হল ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ পঢ়িব লাগিব যেহেতু কোৱেশ্চন আনসাৰৰ বহুত মাৰ্ক থাকে তো ঠিক আছে এতিয়া কথা হল ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ তোমালোকে 22 তাৰিখে ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিবা পঢ়াটো ঠিক আছে তাৰ পিছত 2 নম্বৰত কি কৰিবা যদি সময় পোৱা তেনেহলে প্ৰি টেষ্ট দুটা বা তিনিটা মান প্ৰি টেষ্ট সলভ কৰিবা মানে তোমালোকে প্ৰি টেষ্টৰ পেপাৰ কিয় সলভ কৰিব দিছো যেহেতু প্ৰি টেষ্টৰ পৰা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আহি যায় ঠিক আছে ৰিপিট হৈ যায় সো তোমালোকে প্ৰি টেষ্টৰ দুটা মান তিনিটা মান পেপাৰ সলভ কৰিবা তাৰ পিছত লাষ্ট যিখিনি আমাৰ সব হৈ গল সো ইম্পৰ্টেন্ট ডায়াগ্ৰামো প্ৰেক্টিস কৰিলো এমসিকিউ প্ৰেক্টিস কৰিলো ম্যাথ প্ৰেক্টিস কৰিলো ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ প্ৰেক্টিস কৰিলো তাৰ পিছত প্ৰি টেষ্টৰ পেপাৰো সলভ কৰিলো এতিয়া আমাৰ লাষ্ট এটা বাকি আছে ৰিভিজন সো ৰিভিজন একদম গুটেখিনি আকৌ এবাৰ তোমালোকে ভালকৈ ৰিভিজন কৰি লবা যিখিনি পঢ়িছা আকৌ পঢ়িবা যেহেতু তোমালোকৰ 22 তাৰিখ এদিন সময় থাকিব আৰামছে সো তোমালোকে গুটেখিনি আকৌ এবাৰ প্ৰেক্টিস কৰি লবা ইম্পৰ্টেন্ট খিনি সো তাৰ মানে আমি এক্সামৰ কাৰণে ৰেডি হৈ গলো তাৰ পিছত 23 তাৰিখে আমি এক্সাম দিবলৈ যাম সো এইখিনি তোমালোকে এইখিনি স্ট্ৰেটেজি যদি ফলো কৰা তেনেহলে আৰামছে তোমালোকে সায়েন্সত ভাল মাৰ্কস পাবলৈ সক্ষম হ'বা সো এইখিনি আছিল আজিৰ ভিডিঅ ভাল লাগিলে চেনেল সাবস্ক্ৰাইব কৰিবা আৰু অল দা বেষ্ট সকলোকৈ মোৰ ফালৰ পৰা অল দা বেষ্ট